এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলে কিয় ভাবুকি দিয়া হয়। বিৰোধ বা প্ৰতিবাদ কৰিলে নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰাটো প্ৰতিটো নাগৰিকৰ অধিকাৰ। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা। ৰাজ্যত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে দিয়া হৈছে জাননী। চৰকাৰী মাটি বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিৰোধ প্ৰতিবাদ কৰিলে নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলে কিয় ভাবুকি দিয়া হয়। ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰাটো প্ৰতিটো নাগৰিকৰ অধিকাৰ। প্ৰশ্ন কাকত ফাদিল হ'লে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে। বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি চৰকাৰে। প্ৰশ্ন উত্থাপন হৈছে বিজেপি চৰকাৰৰ বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি। আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সেৱক নহয়। আৰক্ষী প্ৰশাসন হৈছে জনতাৰ সেৱক। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বম্বে উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক ভাৰত চৰকাৰক। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। বিৰোধ প্ৰতিবাদ কৰিলে নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলে কিয় ভাবুকি দিয়া হয়। ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকসকলে। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। নামনি অসমত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান। এইবাৰ বৰক্ষেত্ৰীৰ পৰা 700 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ জাননী দিয়া হৈছে বেদখলকাৰীক। উচ্ছেদৰ জাননী পোৱাৰ পিছতেই বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। বৰক্ষেত্ৰীৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বেলাখাইটি, হবামাৰী, বাৰামাৰৰ চৰৰ বেদখলকৃত ভূমিত শীঘ্ৰেই চলাব বৃহৎ উচ্ছেদ অভিযান। 200তকৈও অধিক বেদখলকাৰীলৈ উচ্ছেদৰ জাননী। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।